অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অনুমোদিত বজাৰ দৰ এনেধৰণৰ। কাৰ্বি আংলং বজাৰত ৰঙালাও প্ৰতি কুইণ্টেলত ন্যূনতম মূল্য 1500 টকা, প্ৰতি কুইণ্টেলত অধিকতম মূল্য 1600 টকা, বিলাহী 2500 টকা, 2600 টকা, ভেন্দি 3800 টকা, 4000 টকা, তিতা কেৰেলা 4300 টকা, 4500 টকা। ধুবুৰী বজাৰত ফুলকবি প্ৰতি কুইণ্টেলত ন্যূনতম মূল্য 7000 টকা, অধিকতম মূল্য 7500 টকা, ধান 2050 টকা, 2100 টকা, সৰিয়হ 4800 টকা, 4800 টকা, মৰাপাট 1600 টকা, 1850 টকা। পামহি বজাৰত তিতা কেৰেলা প্ৰতি কুইণ্টেলত ন্যূনতম মূল্য 3800 টকা, অধিকতম মূল্য 4000 টকা, ভেন্দি 3300 টকা, 3500 টকা, কেপচিকাম 4800 টকা, 5500 টকা, গাজৰ 4500 টকা, 4800 টকা। শিৱসাগৰ বজাৰত আলু প্ৰতি কুইণ্টেলত ন্যূনতম মূল্য 1650 টকা, অধিকতম মূল্য 1700 টকা, পিঁয়াজ 3000 টকা, 3200 টকা, জলকীয়া 10000 টকা, 12500 টকা, পটল 4000 টকা, 5000 টকা। মহাৰাষ্ট্ৰৰ পুনেৰ কেন্দ্ৰীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বতাহ প্ৰতি ঘণ্টাত 18 কিলোমিটাৰ বেগেৰে বলিব। আপেক্ষিক আৰ্দ্ৰতা 96% ভিতৰত থাকিব। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। অসম এখন কৃষি প্ৰধান ৰাজ্য আৰু ইয়াৰ অৰ্থনীতি মূলতঃ কৃষিৰ ওপৰতেই নিৰ্ভৰশীল। অসমৰ কৃষি অৰ্থনীতি সবল কৰাৰ ক্ষেত্ৰত কৃষি ক্ষেত্ৰখনৰ লগতে উদ্যান শস্যৰ ক্ষেত্ৰখনেও এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে। কাৰণ উদ্যান শস্যৰ খেতিৰ বাবে ৰাজ্যখনৰ যথেষ্ট সম্ভাৱনীয়তা নিহিত হৈ আছে। প্ৰকৃতাৰ্থত ক'বলৈ গ'লে অসমৰ মাটি আৰু জলবায়ু উদ্যান শস্যৰ খেতিৰ বাবে বৰ অনুকূল। উদ্যান শস্য বুলিলে সাধাৰণতে ফল মূল, ফুল, শাক পাচলি, মছলাজাতীয় শস্য, মাছৰুম, মৌ পালন, ফল মূল, শাক পাচলি, সংৰক্ষণ আৰু সংসাধন, বনৌষধি আৰু সুগন্ধি উদ্ভিদ ইত্যাদিকে বুজায়। এই শস্যবোৰৰ ভিতৰত বাণিজ্যিক দিশৰ পৰা প্ৰথম স্থান পোৱা শস্য হৈছে ফল মূল শস্য। কাৰণ ফল মূল শস্যবোৰ পোষক শস্য হিচাপে ব্যৱহাৰ হোৱাৰ উপৰিও ফল মূলৰ পৰা উৎপাদিত সামগ্ৰী যেনে স্কোৱাছ, জাম, জেলি, মাৰ্মেলাড, কেণ্ডি, আচাৰ ইত্যাদি তৈয়াৰ কৰিবৰ বাবে ফল মূলবিলাক বৰ জনপ্ৰিয়। বিভিন্ন ফল মূলৰ ভিতৰত যোৱা কেইবছৰমানৰ পৰা ব্যৱসায়িকভাৱে যথেষ্ট সম্ভাৱনীয়তা থকা মধুৰিআম ফলবিধ ৰাজ্যখনৰ বহু কৃষকৰ মাজত যথেষ্ট আয় আহৰণ কৰিব পৰা এবিধ লাভজনক ফল হিচাপে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। মধুৰিআম এবিধ সকলোৰে গ্ৰহণযোগ্য তৃপ্তিদায়ক ফল। সকলো শ্ৰেণীৰ মানুহে সহজতে পাব পৰা, বিশেষকৈ দুখীয়া শ্ৰেণীৰ মানুহে সহজতে কিনিব পৰা আৰু দেহৰ বাবে পুষ্টিকাৰক ফল হোৱা বাবে মধুৰিআমক দুখীয়া মানুহৰ ফল বা প'ৰ মেনছ ফুড বুলিও কোৱা হয়। এই ফলত যথেষ্ট পৰিমাণে ভিটামিন চি আৰু পেক্টিন থাকে। ইয়াৰ উপৰিও শৰ্কৰা, কেলছিয়াম, ফছফৰাছ আৰু খনিজ লৱণ থাকে। দৰং জিলাৰ দলগাঁও কৃষি মহকুমাৰ অন্তৰ্গত খকজানি নামৰ গাঁওখনৰ নিবাসী এজন যুৱ প্ৰগতিশীল উদ্যোগী কৃষক জৰীফ আলীয়ে উন্নত কৃষি পদ্ধতি ব্যৱহাৰ কৰি
ব্যৱসায়িক ভিত্তিত 5 বিঘা মাটিত মধুৰিআমৰ খেতি কৰা আমাৰ পৰিলক্ষিত হয়। বিভিন্ন ফল-মূল খেতিৰ পৰা হোৱা লাভৰ জৰিয়তে নিজৰ পৰিয়ালটি পোহপাল দিয়াৰ উপৰিও কৃষক জৰীপালীয়ে নিজাববীয়াকৈ এখন বুলেট মটৰচাইকেল আৰু এখন আধুনিক বলেৰো নিঅ' মডেলৰ গাড়ী ক্ৰয় কৰাৰ কথা আমাক অৱগত কৰে। মটৰচাইকেল আৰু গাড়ীখন তেওঁ নিজৰ কৃষি সামগ্ৰীসমূহ বিপণনৰ ক্ষেত্ৰত আৰু আন কৃষি বিষয়ক কাম কাজসমূহ নিয়াৰিকৈ সমাপন কৰাৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰাৰ কথা আমাক জনায়। তেওঁৰ 5 বিঘা মাটিত মধুৰিআমৰ খেতি কৰাৰ উপৰিও 60 বিঘা মাটিত বিভিন্ন প্ৰজাতিৰ আপেল বগৰীৰ খেতি, 5 বিঘা মাটিত মাল্টা বা ছুইট অৰেঞ্জৰ খেতি, 12 বিঘা মাটিত ড্ৰেগন ফলৰ খেতি কৰাৰ কথাও আমাক জানিবলৈ দিয়ে। উন্নত কৃষি পদ্ধতি ব্যৱহাৰ কৰি ব্যৱসায়িক ভিত্তিত কৰা এই মধুৰিআমৰ খেতিডৰাৰ কৃষি কাৰ্য, পৰিচৰ্যা আৰু বিপণন সম্বন্ধে যুৱ কৃষক জৰীপ আলীয়ে আমাৰ আগত এইদৰে ব্যক্ত কৰে। মধুৰিআম মোটামুটি প্ৰায় 15 পৰা 20টামান জাত হয়। তাৰ মাজত কমাৰ্চিয়েল হিচাপত হিচাপ কৰিব গ'লে 5টামান জাত হয়। 5টামান জাত হয়। তাৰ ভিতৰত হ'ল থাইলেণ্ড 7G2 ভেৰাইটি, সেইটো এটা, আৰু ৰেড ডায়মণ্ড এটা, আৰু লগতে আছে থাইলেণ্ড 5 ভেৰাইটি এটা, আৰু এটা হ'ল L49, এই 4টা। গতিকে মধুৰিআমটো আমি লগাব হ'লে মাটিডৰা ভালদৰে চহাই ল'ব লাগে প্ৰথমে। তাৰপিছত চহাই লৈ এই মধুৰিআমৰ খেতিটো একচুৱেলি যিমান খেতি আছে এইবিলাক খেতিতকৈ অলপ বেলেগকৈ কৰিব লাগে। সেই হিচাপতে বেলেগকৈ কৰিব লাগে। মধুৰিআমটো ডিষ্টেঞ্চটো হ'ল 6 ফুট বাই 6 ফুট, আৰু মধুৰিআমৰ শিপাটো অলপ সোনকালে দৌৰি যায় কিনে গোটেই খেতিয়ে মিলি যায়। সেই ফলত আমি মধুৰিআমৰ এক ঠাইত তাৰমানে আগৰ খেতিবিলাক যেনেকৈ গাড্ডা খান্দি কিনে লগাব লগা হৈছিল তেনেকুৱা নহয়। এইটো গোটেই খেতিয়ে কমচে কম 1 বিঘা মাটি 2 ট্ৰাক গোবৰ আনি ছটিয়াই দি তাৰ লগত 2 পৰা 3 কুইণ্টেল বিহাৰৰ খলি, 2-3 কুইণ্টেল ভাৰ্মি কম্পষ্ট, 30 কিলো SSP, 20 কিলো MPK, DAP, সেইখিনি লগত অলপ কীটনাশক ছিটুৱাই লৈ একদম লাষ্ট চাষৰ আগত, চাহ মৰাৰ আগত ছটিয়াই লৈ তাৰপিছত চাহ কৰি 6 ফুট বাই 6 ফুট ডিষ্টেঞ্চ দি কিনে এটাকে পুলি লগাব লাগে। আৰু এই পুলিটো লগোৱাৰ পিছত মাটিডৰাত অলপ পানী দিব লাগে পিছদিনা, আৰু অলপ ফাংগিচাইডো স্প্ৰে কৰিব লাগে। সেইকাৰণে কৰিব লাগে, ইয়াৰ পেকেটিং হিচাপত আহে। পেকেটটো যেতিয়া ফালি দি কিনে লগোৱা হয় তাৰে শিপাবিলাক অলপ ছিঙি যায়, ফলত ইয়াক ফাংগিচাইডটো স্প্ৰে কৰিলে আৰু আমাৰ খেতিটো ক্ষতিগ্ৰস্ত নহয়। সেয়েহে আমি আমাৰ ফাৰ্মাৰক ক'ব খোজোঁ, অসমৰ ফাৰ্মাৰক, আমিতো তিল, মাহ, মৰাপাট, মাকৈ লগত ভেজিটেবলৰ খেতিও কৰোঁ, কিন্তু ফলত একচুৱেলি আমি নাযাওঁ। সেইকাৰণে ফলত কি বেনিফিট আছে আমি গম নাপাওঁ। গতিকে এই মধুৰিআমটো যে লগাব লাগে, কেনেকৈ লগাব লাগে পদ্ধতিটো আমি ক'লোঁ, আৰু ইয়াৰ খেতিডৰা কেনেকৈ কৰিব লাগে ইয়াৰ পদ্ধতিটো হ'ল 2 মাহমান পিছত ইয়াক অলপ সাৰ দিব লাগে গছৰ গুৰুত্ব অনুযায়ী। যদি গুৰুত্বটো ডাউন আছে তেনেহ'লে সাৰটো অলপ বঢ়াব লাগে, আৰু যদি গুৰুত্ব কম আছে তেনেহ'লে সাৰটো অলপ কমাই দিলেও হয়। লগত অলপ টনিকো দিব লাগে। আৰু এই লগোৱা টাইমটো একচুৱেলি মাৰ্চ মাহৰ পৰা মাৰ্চ, এপ্ৰিল, মে, জুন নহয়, এই মে, এই 3 মাহৰ ভিতৰত মধুৰিআম বা মাল্টাই হওক, বগৰী হওক আৰু যিকোনো ফল হওক, সেই তিনিটা মাহতে লগালে চবতকৈ বেছি ভাল হয়। কিন্তু সেই টাইমত বৰষুণটো যিখিনি আমাৰ খেতিত কৰিব গ'লে লাগে সেইখিনি অনুপাতেই হয়, আৰু তাৰপিছত জুন, জুলাই তেতিয়া বৰষুণ বেছি হয়। সেইটো টাইমত লগালে আমাৰ খেতিডৰা নষ্ট হোৱাৰ চান্স বেছি থাকে। গতিকে এই 3 মাহতে একচুৱেলি লগাব লাগে। আৰু আমাৰ মধুৰিআমৰ খেতিটো মাল্টা খেতি যেনেকৈ চাং দিব নালাগে, কিন্তু মধুৰিআম সেনেকুৱা নহয়। মধুৰিআমটো বাহিৰ অলপ চাং দিব লাগে, ইয়াৰ প্ৰডাকশ্যনটো বেছি হয়, ইয়াৰ অলপ গাছটোৰ লতাটো অলপ ডাঙৰ বেছি হয়, ঠানিবিলাক। তাৰ ফলত ইয়াক চাং দিব লাগে, আৰু চাং দিয়ে তাক খেতি কৰিব লাগে। মধুৰিআমৰ খেতিৰ বাবে বালিচহীয়া পলসুৱা মাটি বৰ উপযোগী।
মাটিডৰা ৰ'দ খাই ওখ আৰু বাৰিষা অতিৰিক্ত পানী ওলাই যাব পৰাকৈ নলাৰ ব্যৱস্থা থাকিব লাগে। মধুৰিআমৰ উন্নত জাতৰ সঁচবোৰ হৈছে লক্ষ্ণৌ 49, এলাহাবাদ সফেদা, বেনাৰসী, চিটিদাৰ, ৰেড ফ্লেছ, চিডলেছ ইত্যাদি। মধুৰিআমৰ খেতিৰ বাবে ৰোপণ সামগ্ৰী ডাল ধৰিহে তৈয়াৰ কৰা হয়। বাৰিষা কালত অৰ্থাৎ জেঠ আহাৰ শাওণ মাহত গছৰ পৰা উৎপাদনক্ষম 1.5-2 বছৰীয়া ডালবোৰ বাছনি কৰি ডাল ধৰি বা এয়াৰ লেয়াৰিং পদ্ধতিৰে পুলি তৈয়াৰ কৰিব লাগে। গছৰ ডাল ধৰাৰ 1.5-2 মাহৰ পিছত ডালবোৰ গছৰ পৰা কাটি আনি পুলিবাৰীত ৰোপণ কৰিব লাগে। পুলিবোৰৰ বয়স পুলিবাৰীত এবছৰমান হ'লে তাৰ পৰা সাৱধানে উঠাই আনি মূল পথাৰত ৰোৱাৰ বাবে উপযোগী হয়। মূল পথাৰডৰাত হাল কোৰ মাৰি 15-20 ফুট শাৰী শাৰীকৈ আৰু 15-20 ফুট এটা পুলিৰ পৰা আনটো পুলি লগাবৰ বাবে একোটাকৈ গাঁত খান্দিব লাগে। গাঁতবোৰৰ আকাৰ দীঘে, পথালিয়ে আৰু দ 3 ফুট হ'ব লাগে। মধুৰিআম গছত ৰাসায়নিক সাৰ পুলি ৰোৱাৰ এবছৰৰ পিছত প্ৰতি বছৰে নিয়মীয়াকৈ সাৰ প্ৰয়োগ কৰিব লাগে। মধুৰিআম গছত বয়স অনুযায়ী প্ৰয়োগ কৰিবলগীয়া জৈৱিক আৰু ৰাসায়নিক সাৰৰ পৰিমাণ হ'ল এনেধৰণৰ: পচন সাৰ 6 বছৰ বয়সলৈকে গছে প্ৰতি দিবলগীয়া সাৰৰ পৰিমাণ 5-15 কিলোগ্ৰাম, 6 বছৰ বয়সৰ পৰা গছে প্ৰতি দিবলগীয়া সাৰৰ পৰিমাণ 15-20 কিলোগ্ৰাম, ইউৰিয়া 150 গ্ৰাম 500 গ্ৰাম, একক ছুপাৰ ফছফেট 500 গ্ৰাম 1500 গ্ৰাম, মিউৰেট অফ পটাছ 100 গ্ৰাম 400 গ্ৰাম। উক্ত সাৰখিনি সমানে দুভাগ কৰি এভাগ সাৰ ফাগুন-চ'ত মাহত আৰু আনটো ভাগ ভাদ-আহিন মাহত গছৰ চাৰিওফালে নলা খান্দি প্ৰয়োগ কৰিব লাগে। মধুৰিআম খেতিৰ উন্নত কৃষি পদ্ধতি, প্ৰতিপালন আৰু বিপণন সম্বন্ধে কৃষি বিশেষজ্ঞ ইফতিকাৰ আহমেদ নুৰিয়ে আমাৰ আগত এনেদৰে ব্যক্ত কৰে। মধুৰিআম খেতিটো এওঁ সম্পূৰ্ণ ব্যৱসায়িকভাৱে কৰিছে আৰু কৃষকসকলে আচলতে আমাৰ ইয়াত খুব ব্যৱসায়িকভাৱে খুব কমকৈ কৰা দেখা যায়। কৃষকসকলে ব্যৱসায়িক দৃষ্টিভংগী লৈ বা ব্যৱসায়িকভাৱে কৰিলে যথেষ্টখিনি লাভ পাব। এতিয়া মধুৰিআমৰ জাতবিলাক হ'ল যেনে লক্ষ্ণৌ 49 বা লক্ষ্ণৌ 49, এলাহাবাদ সফেদা, চিডলেছ, এইবিলাক হ'ল বৰ উন্নত জাতৰ ভেৰাইটি। ইয়াৰ বাহিৰেও আজিকালি বিভিন্ন ধৰণৰ হাইব্ৰিড জাতো বজাৰলৈ আহিছে, গতিকে কৃষকসকলে এইবিলাক ব্যৱহাৰ কৰিব পাৰে। আৰু এওঁ দুটামান হাইব্ৰিড জাত ব্যৱহাৰ কৰি এই খেতি কৰা বুলি আমাক কৈছে। আৰু মধুৰিআম খেতিত যদি আমি 6 ফুট দূৰত্বত ৰোৱা হয় তেতিয়াহ'লে প্ৰায় বিঘাত 480-ৰ পৰা 450-ৰ পৰা 480 জোপা মধুৰিআম গছ ৰুব পাৰি। কেতিয়াবা ইয়াৰ মানে যিটো দূৰত্ব গছৰ পৰা গছলৈ বা শাৰীৰ পৰা শাৰীৰ দূৰত্ব বঢ়াই দিয়া হয়, 15-20 ফুটলৈকে দিয়া হয়, তেতিয়া ইয়াৰ পুলিৰ পৰিমাণটো কম লাগিব। আৰু ইয়াৰ যিবিলাক পুলি ৰোৱা হয় এইবিলাক সাধাৰণতে মানে এয়াৰ লেয়াৰিঙৰ পৰা প্ৰস্তুত কৰা হয়। ডাল ধৰা বুলি কয় আমাৰ, যে 2 বছৰীয়া ডাল এটাত যদি আমি এয়াৰ লেয়াৰিং কৰোঁ তেতিয়াহ'লে 2 মাহৰ পিছত 2-3 মাহৰ ভিতৰত এই পুলিটো তাৰমানে প্ৰস্তুত হয়, শিপা আহে। তেতিয়াহ'লে ডালটোৰ যিখিনি ঠাইত এয়াৰ লেয়াৰিংটো কৰা হৈছে তাৰ পৰা 1 ইঞ্চি তলত কাটি এইবিলাক আকৌ মানে হেৰিত মাটিত পুতি থোৱা হয়। ঠিক 5-6 মাহমানৰ পিছত এইটো তেতিয়া মানে ইয়াক মূল পথাৰত ৰোৱা হয়। গতিকে মূল পথাৰত ৰুব যাওঁতে মাটিখিনি ভালকৈ চাহ কৰিব লাগে আৰু 1 বছৰৰ পৰা 5 বছৰলৈ আমি মাটিত ৰোৱাৰ আগতে যথেষ্ট পৰিমাণে
জৈৱিক সাৰ বা গোবৰ সাৰ আমি প্ৰয়োগ কৰিব লাগে। ধৰক 15-20 কেজি প্ৰতিজোপা গছত। আৰু ইউৰিয়া ছুপাৰ পটাছ আমি 1 বছৰৰ পৰা 5 বছৰলৈকে যদি পুলি হয় তেতিয়াহ'লে অলপ কমকৈ দিলেই হ'ল। যেনে 150 গ্ৰাম, 400 গ্ৰাম আৰু 100 গ্ৰাম ইউৰিয়া ছুপাৰ পটাছ। ইউৰিয়াটো 150 গ্ৰাম দিলেই হ'ল, ছুপাৰটো 400 গ্ৰাম আৰু পটাছটো 150 গ্ৰাম 100 গ্ৰাম। এইটো যদি 6 বছৰৰ ওপৰৰ গছ হয় তেতিয়াহ'লে অলপ বঢ়াই দিব লাগে। উন্নত কৃষি পদ্ধতি ব্যৱহাৰ কৰি ব্যৱসায়িক ভিত্তিত মধুৰিআমৰ খেতি কৰি কৃষকসকল যথেষ্ট লাভৱান হ'ব পাৰিব। বাণিজ্যিক দিশত প্ৰথম স্থান পোৱা উদ্যান শস্যৰ ভিতৰত ফল-মূল শস্য অন্যতম। কাৰণ ফল-মূল শস্যবোৰত পোষক দ্ৰব্য যথেষ্ট পৰিমাণে পোৱা যায় আৰু ইয়াৰ পৰা স্কোৱাছ, জাম, জেলি, মাৰ্মেলাড, কেণ্ডি, আচাৰ আদিও প্ৰস্তুত কৰিব পাৰি। যোৱা কেইবছৰ মানৰ পৰা ৰাজ্যখনৰ কিছু কৃষকৰ মাজত লাহে লাহে জনপ্ৰিয় হ'বলৈ ধৰা এবিধ এক্সোটিক বা বিদেশী ফল হৈছে ড্ৰেগন ফল বা ড্ৰেগন ফ্ৰুট। কেকটাছ প্ৰজাতিৰ এই বহু বৰ্ষজীৱী মনোমোহা ড্ৰেগন ফলবিধক পিটায়া ফল বুলিও জনা যায়। ড্ৰেগন ফলত প্ৰচুৰ পৰিমাণে শৰীৰৰ বাবে লাগতিয়াল পোষক মৌল থকাৰ বাবে ইয়াক ট্ৰপিকেল ছুপাৰফুড বুলিও বিবেচনা কৰা হয়। এই ড্ৰেগন ফল কম কেলৰিযুক্ত হোৱাৰ লগতে ইয়াত যথেষ্ট পৰিমাণে ভিটামিন চি, ফছফৰাছ, কেলছিয়াম আদি মৌল পোৱা যায়। ই অধিক আঁহযুক্ত আৰু অধিক এণ্টিঅক্সিডেণ্টযুক্ত হোৱাৰ বাবে ইয়াক এবিধ ঔষধি গুণসম্পন্ন ফল বুলিও জনা যায়। ড্ৰেগন ফলে মধুমেহ ৰোগ নিয়ন্ত্ৰণ কৰাত সহায় কৰাৰ লগতে শৰীৰত থকা কলেষ্টৰেল কমোৱাটো সহায় কৰে। দৰং জিলাৰ দলগাঁও কৃষি মহকুমাৰ অন্তৰ্গত খগজানি নামৰ গাঁওখন হ'ল এখন কৃষিপ্ৰধান গাঁও। ইয়াৰ কৃষকসকলে ধান, মাহ, সৰিয়হ আদি খেতিৰ লগতে বিভিন্ন ফল-মূল আৰু শাক-পাচলিৰ খেতিও কৰা দেখা যায়। এই খগজানি গাঁৱৰে এজন প্ৰগতিশীল যুৱ কৃষক জৰীপ আলীয়ে উন্নত কৃষি পদ্ধতি ব্যৱহাৰ কৰি ব্যৱসায়িক ভিত্তিত 12 বিঘা মাটিত ড্ৰেগন ফলৰ খেতি কৰা দেখা গ'ল। উন্নত কৃষি পদ্ধতি ব্যৱহাৰ কৰি কৰা এই ড্ৰেগন ফলৰ খেতিডৰাৰ কৃষিকাৰ্য, প্ৰতিপালন আৰু বিপণন সম্বন্ধে প্ৰগতিশীল যুৱ কৃষক জৰীপ আলীয়ে আমাক এইদৰে জানিবলৈ দিয়ে। ড্ৰেগনটোৰ এই ঔষধি গুণ হিচাপত হিচাপ কৰিলে ইয়াত ভিটামিন চি আৰু এণ্টি অক্সিডেণ্ট বেছি থাকে। লগতে আৰু ড্ৰেগনটো আমাৰ পেটৰ কাৰণে বহুত ভাল। আৰু এই ড্ৰেগন ক'ব গ'লে তাৰমানে জাত হিচাপত ভেৰাইটি হিচাপত বহুকেইটা ভেৰাইটি আছে, কিন্তু আমি দেখা মতে আৰু ইয়াত 4টা কালাৰ হয়। 4টা কালাৰ বুলি কোৱাৰ লগ লগ ইয়াৰ ওপৰত যিটো কালাৰ, ওপৰৰ কালাৰ হিচাপ কৰিলে 3টা হয়। এটা হ'ল আপোনাৰ য়েলো, আৰু এটা হ'ল ৰেড, আৰু এটা আছে আপোনাৰ পিংক কালাৰ, তাৰমানে বেগুনী কালাৰৰ নিচিনা হয়। এইটো আমেৰিকান বিউটি বুলি কয়। এই পাৰ্ফিল কালাৰ, এইটো আমেৰিকান পাৰ্ফিল বুলি কয়। আমেৰিকান পাৰ্ফিল যিটো, এইটোৰ ভিতৰত যিটো কালাৰটো একদম পিংক, মানে এনেকুৱা পিংক একদম কাৰা পিংক হয় আৰু কলা নিচিনা হয়, কলা কলা টাইপ হয়। আৰু যিটো নেকি বাহিৰত য়েলো কালাৰ আছে, ইয়াৰ ভিতৰত হোৱাইট হয়। আৰু ৰেড কালাৰৰ আছে 2টা, এটা হ'ল ভিতৰত পিংক কালাৰ আৰু এটা আছে হোৱাইট কালাৰ। গতিকে ড্ৰেগনৰ আমাৰ ইয়াত ছাকচেছ হিচাপত হিচাপ কৰিব গ'লে কমাৰ্চিয়েল হিচাপত আমি কৰিছোঁ বৰ্তমান 7টামান ভেৰাইটি কৰিছোঁ। এই 7টা ভেৰাইটিৰ মাজত ক'ব গ'লে চবৰ ওপৰত ইয়াত তাৰমানে যিটো নেকি খাদ্যৰ সোৱাদ কেপাচিটি যিটো আমাৰ ৱেট টেম্পাৰেচাৰ বেছি ভাল যিটো হয়, এইটো চি ভেৰাইটি বুলি কয়, চিয়াম ৰেড বুলি কয়, সেইটো 1 নম্বৰত আছে। 2 নম্বৰত আছে ৰেড ভেলভেট থাইলেণ্ড ভেৰাইটি। 3 নম্বৰত আছে আপোনাৰ জাম্বু ৰেড বুলি কয়, মহাৰাষ্ট্ৰৰ পৰা অনা এইটো ভেৰাইটি, একচুৱেলি ইজৰাইলৰ ভেৰাইটি এইটো। আৰু সেই হিচাপত 7টা ভেৰাইটি আছে। গতিকে আমাৰ কমাৰ্চিয়েল হিচাপত কৰিব গ'লে যিটো নেকি আধা কিলোৰ ওপৰত ভেৰাইটি হয়, সেইটো ভেৰাইটিয়ে মাৰ্কেটত ডিমাণ্ড বেছি আৰু সেইটোৰ খোৱাটো সোৱাদ বেছি। গতিকে মই এই ভিডিঅ'ৰ যোগেদি অসমবাসী খেতিয়কসকলক লগতে আমাৰ এই ফলৰ বেপাৰীবিলাকক ক'ব খুজিছোঁ, যদি আপোনালোকৰ তেনেকুৱা ড্ৰেগন লাগে
বা আৰু খেতিয়কবিলাকে কিবা খেতি যদি কৰিব খুজিছে মোৰ তাত চিডও পাব মোৰ লগত যোগাযোগ কৰিলে মোক চিটটো পাব মই কণ্টেক্ট নম্বৰটো দিয়া আছে 9365549501 এই নম্বৰত যোগাযোগ কৰিলে পাব এই ড্ৰেগন ফলৰ খেতি দক্ষিণ মেক্সিকো গুৱাটেমালা কোষ্টাৰিকা মধ্য আৰু দক্ষিণ আমেৰিকা ভিয়েটনাম থাইলেণ্ড মালয়েছিয়া আদি দেশত আগৰে পৰাই কৰি আহিছে ভাৰতবৰ্ষত যোৱা 1990 চনৰ মানৰ পৰাই কৰ্ণাটক কেৰেলা তামিলনাডু মহাৰাষ্ট্ৰ গুজৰাট উৰিষ্যা পশ্চিমবংগ অন্ধ্ৰপ্ৰদেশ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ ইত্যাদি ৰাজ্যসমূহত এই ড্ৰেগন ফলৰ খেতি কৰিবলৈ লৈছে আৰু আমাৰ ৰাজ্যখনত যোৱা 5 বছৰ মানৰ পৰা বিভিন্ন জিলাৰ কিছু কৃষকে এই ড্ৰেগন ফলৰ খেতি কৰিবলৈ লৈছে অতিশয় পোষক মূলৰে ভৰপূৰ এই ড্ৰেগন ফলৰ বিপণনৰ বিষয়টো এটা অতি গুৰুত্বপূৰ্ণ বিষয় বুলি বিবেচিত হৈছে ড্ৰেগন ফলৰ মূলত 3টা জাত আছে সেইকেইটা হ'ল এনেধৰণৰ ফলটোৰ বাকলি ৰঙা আৰু ভিতৰৰ শাহটো ৰঙা ফলটোৰ বাকলি ৰঙা আৰু ভিতৰৰ শাহটো বগা ফলটোৰ বাকলি হালধীয়া আৰু ভিতৰৰ শাহটো বগা ড্ৰেগন ফলৰ উন্নত কৃষি পদ্ধতি প্ৰতিপালন আৰু বিপণন সম্বন্ধে কৃষি বিশেষজ্ঞ ইফতিকাৰ আহমেদ নুৰিয়ে আমাক এনেদৰে জনায় ইয়াত হ'ল কি ইয়াত এটা বিশেষ কথা মন কৰিবলগীয়া যে ইয়াত যিটো কংক্ৰিট পলৰ দৰকাৰ হয় আৰু ট্ৰেলি ওপৰত এখন মানে ডিস্ক ঘূৰণীয়া এটা ছাপৰ্টৰ দৰকাৰ হয় কিয়নো যে এইটো প্ৰথম 6-7 ফুট বাঢ়িব বাঢ়াৰ পাছত ই আকৌ তললৈ আমব্ৰেলাৰ নিচিনা বা ছাতিৰ নিচিনাকৈ নামি আহিব লাগিব তেতিয়াহে ইয়াত উৎপাদনটো হ'ব আৰু ইয়াত যথেষ্ট পৰিমাণে আমাৰ হেৰি দৰকাৰ হয় জৈৱিক সাৰৰ যেনে FIM হওক বা গোবৰ সাৰ হওক যথেষ্ট পৰিমাণে দিব লাগে আৰু ইয়াত যিটো সাৰ NPK নাইট্ৰজেন ফছফৰাছ আৰু পটাছিয়াম হিচাপে ইয়াত স্প্লিট ড'জত দিব লাগে বছৰটোত 4বাৰ দিব লাগে আৰু ইয়াৰ পৰিমাণটো হ'ল আমাৰ যিটো নাইট্ৰজেন N এইটো 350 গ্ৰাম পাৰ প্লেণ্ট আৰু যিটো আমাৰ ফছফৰাছ সেইটো 400 গ্ৰাম পাৰ প্লেণ্ট আৰু যিটো K2O পটাছিয়াম এইটো 300 গ্ৰাম প্ৰতি জোপা গছত দিব লাগে 4বাৰ দিব লাগে এবাৰ ফুল ফুলাৰ আগতে এবাৰ ফল লগাৰ পিছত এবাৰ প্ৰথমবাৰ হাৰভেষ্ট কৰাৰ পিছত আৰু তৃতীয় চতুৰ্থবাৰ ফল ছিঙাৰ 2 মাহৰ পিছত এইখিনি দিব লাগে 4টা স্প্লিট ড'জত তেতিয়াহ'লে গছজোপাই নেক্সট বছৰ যথেষ্ট পৰিমাণে ফল দিব ড্ৰেগন ফ্ৰুট প্ৰথমবাৰ লগোৱাৰ পিছত 12 পৰা 15 মাহৰ ভিতৰত প্ৰথমবাৰ প্ৰডাকশ্যন দিব কিন্তু এইটো প্ৰডাকশ্যনটো 10 বা 15 কেজি হ'ব এজোপা গছত ছেকেণ্ড ইয়েৰত এইটো বাঢ়ে 4-5 বছৰত ষ্টেবল হয় তেতিয়া এজোপা গছে 40 পৰা 50 কেজি ফল দিব আৰু 4-5 বছৰৰ পিছত প্ৰতি হেক্টৰত প্ৰায় 25 টন মানে 24.5 বা 25 টনলৈকে ইয়াৰ উৎপাদন দিব 1 বিঘা মাটিত 3 পৰা 3.5 টন তাৰমানে 30 পৰা 35 কুইণ্টল কেতিয়াবা 40 কুইণ্টলো দিব পাৰে আৰু ইয়াৰ বজাৰ চাহিদা যথেষ্ট বেছি এতিয়া পাইকাৰী বজাৰতে ইয়াৰ 150 পৰা 200 টকা পায় খুচুৰা বজাৰত 300 পৰা 350 ড্ৰেগন ফলৰ গছ হোৱাৰ 2 বছৰৰ পিছৰ পৰাই ফল লাগিবলৈ ধৰে এজোপা প্ৰাপ্তবয়স্ক ড্ৰেগন ফলৰ গছে 30 পৰা 40 কিলোগ্ৰাম ফল উৎপাদন দিয়া দেখা যায় বহুবৰ্ষীয় এই ড্ৰেগন ফলৰ গছে 2 বছৰৰ পিছৰ পৰাই প্ৰতি বছৰেই বৰ্ধিত হাৰত ফলৰ উৎপাদন দিয়া দেখা যায় উন্নত কাৰিকৰী কৌশল অৱলম্বন কৰি ব্যৱসায়িক ভিত্তিত এই ড্ৰেগন ফলৰ খেতি কৰি কৃষকসকল যথেষ্ট লাভৱান হ'ব পাৰিব किसान भाइयों गांठ बांध लो बहुत बहुत है काम की समृद्धि के पैगाम की मिट्टी के मिजाज को समझो मिट्टी के हर राज को समझो मिट्टी की तुम जांच कराओ मुफ्त सॉइल हेल्थ कार्ड ले जाओ तो
भी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में जारी।